গুড আফটাৰনুন এভৰিৱান। আজি দুপৰীয়া সাজত কঁঠালৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপি বুলি নহয় আৰু বহুত দিন হ'ল মই বনোৱা তেনেকুৱা ৰেচিপি ভিডিঅ' একো দিয়াই নাই। আজি ভাবিলোঁ কঁঠাল বনাইছোঁ যেতিয়া আপোনালোকৰ মাজলৈও লৈ আনো ভিডিঅ'টো। মইনো কেনেকৈ বনালোঁ অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। বনাবলৈতো চবেই একে ধৰণেই বনাই জানেই, কিন্তু তথাপিতো মই কেনেকৈ বনালোঁ অকণমান দেখুৱাওঁ বুলিকৈ আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এয়া চব মছলাখিনি একেবাৰে ভাজি মেলি লৈ আৰু এনেদৰে বনালোঁ। দুপৰীয়া সাজটো আজি এনেদৰেই খাইছোঁ আৰু আপোনালোকে খালেনে? খবৰ খাতি কেনেকুৱা অকণমান জনাব। কি খবৰ? বতৰ পিছে ডাৱৰীয়া, এনেকৈ খাই ভাল লাগে। ডাৱৰীয়া বতৰত অলপ জ্বলা হ'ব লাগে, সেইকাৰণে ভাবিলোঁ জ্বলা কৰি পেলাই কঁঠালৰ ভাজিকৈ খাওঁ। আৰু ৰং চংবোৰ ইমান ধুনীয়া হৈছে নহয় জানো, একেবাৰে দেখিবলৈ মাংস নিচিনাই লাগে। শুকান কৰি দিলোঁ, লাষ্টত ধুনীয়া হ'ল, খাবলৈও বৰ সোৱাদ লগা হ'ল। ভাল লাগে খাই, মই ভাল পাওঁ খাই পেলাই, খুব ভাল লাগে। মাংস লাগে। এয়া লাষ্টত একেবাৰে মোৰ মাংস বুলিয়ে ক'ব লৈছিলোঁ, হৈ গ'ল একেবাৰে। আজি সাজটো এনেকৈয়ে খালোঁ। আপোনালোকে খালেনে জনাব দেই।